ভাল লাগিছে, তেওঁলোকে আমাৰ শ্বহীদৰ কাৰণে কিছুমান কাম হাতত লৈছে, সেইকাৰণে মই ধন্যবাদ দিছোঁ। বৰ্তমানতো দেখা যায়, এতিয়া বৰ্তমান যিটো এইটো মই ইয়াৰ ওপৰতে ক'ম আৰু যিটো শ্বহীদসকলৰ বিষয়ে যিটো উদ্যোগ লৈছে সেইটো বৰ প্ৰশংসনীয়। মই নিমন্ত্ৰণ পাই মই শ্বহীদসকলৰ স্মৃতিৰ কাৰণে মূৰ্তি স্থাপন কৰা হ'ব বুলি মই জানি পেলাই মই এই সভালৈ মই আহিছোঁ। এতিয়া ক'বলৈ গ'লে এইবিলাক কথাবিলাক কণ্ট্ৰভাৰ্চিয়েলি হ'ব। এতিয়াকে এই মনোবৰ নাথ যেতিয়া মই চাইনবোৰ্ড পাইছোঁ, তেখেতে ৰিকমেণ্ড কৰি ক'লে হেল্থ মিনিষ্টাৰ আছে, তেতিয়াতো মই আনি পেলাই এই 30 বেডৰ পাতি মনোবৰ নাথ, শ্বহীদ মনোবৰ নাথ বুলি মই নাম দিছোঁ হস্পিটেল। আৰু সেই চিৰাজুলি কোমলী দেৱী বুলি পেলাই মই এটা নাম দিছোঁ, তেখেতেও আহিছিলে তেতিয়া। নাই নাই নাই, উৰ্ষত পৰাৰ কথা নাই, আমি শ্বহীদৰ স্বাৰ্থৰ কাৰণে আহিছোঁ, এইটো পাৰ্টিৰ কাৰণে স্বাৰ্থত অহা নাই। মিটিং এখনতো চিয়মৰ কি আছে, আমিতো মানে ৰাইজৰ স্বাৰ্থৰে কাম কৰি আছোঁ, গতিকে ভালেই ভালেই, বৰ্তমানতো ভালেই।